বইজের আলগাত রমজান আলীর হত্যাকাণ্ডর ন্যায় দাবিত রাইজর প্রতিবাদ। বিলাসীপাড়া থানার অন্তর্গত বইজের আলগা পঞ্চম খণ্ড গাঁৱৰ সুজাল হকৰ পুত্ৰ ৰমজান আলী হত্যাকাণ্ডৰ আজি 2 সপ্তাহ অতিক্ৰম হ'ল যদিও এতিয়ালৈকে মূল অভিযুক্ত গ্ৰেপ্তাৰ নোহোৱাৰ অভিযোগ উঠিছে। এই প্ৰেক্ষাপটত আজি বইজেৰ আলগা পঞ্চম খণ্ড গাঁওবাসীৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু ৰমজান আলীৰ পৰিয়ালৰ লোক একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে হত্যাকাণ্ডৰ মূল অভিযুক্ত আৰু ঘটনাত জড়িত সকলো দুষ্কৃতিকাৰীকে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসন তথা চৰকাৰৰ ওচৰত দাবী জনায়, যাতে নিহত ৰমজান আলীৰ পৰিয়ালে ন্যায় লাভ কৰে। প্ৰতিবাদকাৰীসকলে দুষ্কৃতিকাৰীৰ ফাঁচি চাই, ৰমজান আলীৰ ন্যায় চাই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখযোগ্য যে পৰিয়ালৰ লোকে জনোৱা মতে 16 ডিচেম্বৰ 2025 তাৰিখে বইজেৰ আলগাত হাদিজাতুল কুব্ৰা বানাত মাদ্ৰাছাত অনুষ্ঠিত ধৰ্মীয় সভা শুনিবলৈ যোৱা অৱস্থাত নায়েৰ আলগা চতুৰ্থ খণ্ড গাঁৱৰ সলিম উদ্যানৰ পুতেক শহীদুল ইছলাম, আহেজ আলীৰ পুতেক ফাৰুক আলী, দুলাবাচ্ছা পুতেক আকিনুৰ আৰু হাদিজাতুল বানাত মাদ্ৰাছাৰ ইব্ৰাহিম আলীয়ে ৰমজান আলীক সভাস্থলীৰ পৰা মাতি আনি মাদ্ৰাছাৰ কাষত থকা এখন ব্ৰিজৰ ওপৰত মাৰপিট কৰে। ইয়াৰ পাছতেই ৰমজান আলীৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে। সেয়েহে উক্ত ঘটনাৰ সৈতে জড়িত আচল দোষী কোন সেয়া আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ পিছত ওলাই পৰিব। এইটো এইদিনা সভা আছিল, কেই তাৰিখ আছিল সেইদিনা? 16 তাৰিখ ৰাতি ঘটনা, 16 তাৰিখ ৰাতিৰ এইটো ঘটনা। এই ৰমজান আলী যিটো হত্যা হ'ল, গুপ্ত হত্যা, এইটো 16 তাৰিখ ৰাতিৰ ঘটনা। এইটো আমি এই জাগাৰী হওক ৰমজান আলীৰ অলপ দূৰত থাকোঁ, কিন্তু ল'ৰাটো ইমান ভাল, তেখেতৰ বাপ চাচা খুৰা এইবিলাক পৰিয়ালটো সকলোৱেই ভাল। আমি জনামতে এই ল'ৰাটো এই সভাৰ স্থলৰ পৰা কেনেকৈ হত্যা হ'ল আমি এইটো গম নাপালোঁ, কিন্তু এটা আচৰিত কথা, আমি ইমান দিন হ'ল এই হত্যাকাৰীক আমাৰ প্ৰশাসনে বা চৰকাৰে বিচাৰি পোৱা নাই এতিয়াও। এইটো কিন্তু বৰ দুখৰ বিষয়। আমি আশ্বস্ত কৰি আছোঁ যে ইমান দিন হৈ গ'ল, এই ল'ৰাটোৰ হত্যাকাৰী এতিয়াও বিচাৰি নাপালে খুব এটা দুখৰ বিষয়। আমি কি ক'ব, এইটো আমাৰ আসাম চৰকাৰৰ প্ৰশাসনৰ আমি পৰ্যায়ত অনুৰোধ কৰিছোঁ যে এই হত্যাকাৰীক অতি পলমে ধৰি উচিত শাস্তি দিব লাগে। এইটো আমার দাবি। এই সন্দর্ভত আপনি কি করেন? রমজান আলীর যেটা হত্যা হয়েছে, রমজান আলী আমার স্বাস্থ্য ভাই, আর রমজান আলী যে দিনে হত্যা হয়েছে এই দিনে যেমন ইব্রাহিম হুজুর, তারপরে শহীদুল ইসলাম আর ফারুক একটা ছেলের নাম, এদের লগে থাকছে, এদের লগের বলে ব্রিজের উপরে মারপিট হয়েছে। এই ঘটনাটা আমার মনে হয় যে এরাই করছে, আর এই জিনিসটার উচিত তদন্ত চাই, আর রমজানের হত্যাকারী আমি ফাঁসি চাই। এটা আপনার দাবি? এটা আমার দাবি। আপনি পরিয়ালের পক্ষে আপনি কি কব সরকার? আমি কবি বিচাৰিছোঁ যে ৰমজান আলী যে হত্যা হ'ল 16 তাৰিখে সভাত যা, আমার কথা হইল যে রমজানের হত্যাকারী ন্যায় তদন্ত, ন্যায় বিচার লাগে। আমার কথা এতটুকু। ভাতিজা আছে আমার সৰু বাইৰ ডাঙৰ পুতেক আছিল, তেখেতে এই স্কুলৰ মানে মেধামী 10ম শ্ৰেণীৰ ল'ৰা আছিল। কোনটি স্কুলৰ? এই ৰিভাৰ ভেলী একাডেমি স্কুলৰ পাৰ্ট 5 এই স্কুলৰ মেধামী ছাত্ৰ আছিল। ইতিমধ্যে বহুজনে দুখ প্ৰকাশ কৰি আমিও দুখিত। আমাৰ ইমান স্বপ্ন আছিল, আমাৰ ল'ৰা এজন মেধামী ল'ৰা আছিল, 10ম শ্ৰেণীৰ ছাত্ৰ আছিল। তেখেতে কোনে দুষ্কাৰিতে এই সভাৰ পৰা, ইছলামী ধৰ্মীয় সভাৰ পৰা
ইতিমধ্যে আমাৰ পূৰ্বে কৈ গৈছে তেখেতে কিবা কিবা যদি আছিল সেইটো আমি ক'ব বিচাৰিছোঁ যে আমাক জনাব লাগিছিল, আমাক নজনাকৈ সেই সভাৰ পৰা উঠাই লৈ কিনি সিহঁতক মানে নিৰ্মমভাৱে হত্যা কৰিলে। কোনে উঠাই লৈ গ'লে? এইটো উঠাই লৈ গ'লে যিজন মানুহক চিম আৰু এই ব্ৰিজৰ ওপৰত মাৰপিট কৰিছে সেই মানুহজনেই এই কাম কৰিছে। সেই মানুহজনৰ নাম কি? নাম শহীদুল ইছলাম আছিল, আৰু তাৰ পৰা ফাৰুকে আছিল আৰু ইব্ৰাহিম জনাব এজন আছিল। এই তিনিজনৰ ভিতৰত এই কথাখিনি মানে আমি এই কৰ্মক্ষেত্ৰত আমি গম পাইছোঁ যে এই তিনিজনে মিলি মানে এই কামখিনি কৰিছে। আমি বিচাৰোঁ যে আমাৰ পুতেকৰ, আমাৰ ভাতিজাৰ প্ৰশাসনৰ পৰা অসম চৰকাৰৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ যে তেখেতে অতি ওচৰে এই হত্যাকাৰী দুষ্কৃতিত মানুহক একদম আটক কৰি আমাৰ ৰমজানালীৰ ন্যায় দিব লাগে। আমি এইটো প্ৰশাসনৰ পৰা আমি আশা কৰিছোঁ যাতে অতি ওচৰে আমাৰ এই দাবীখিনি, ন্যায্যখিনি অতি ওচৰে আমাক দিয়ে পৰিয়ালক দিব পাৰে। আমি এইখিনি কৈছোঁ আৰু আমি দাবী জনাইছোঁ এই হত্যাকাৰীৰ উচিত শাস্তি হ'ব লাগে, ন্যায় পাব লাগে আৰু হত্যাকাৰীৰ বিচাৰ চাই